নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী শ্ৰীভূমিৰ বিদ্যালয়ত ছাত্ৰৰ বেগত ওলাল পিস্তল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰৰ বেগত পিস্তল উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য বেগত মোবাইল ফোন থকাৰ সন্দেহত শিক্ষকে চলাইছিল তালাচী মোবাইলৰ হলনি ছাত্ৰজনৰ বেগত ওলাল পিস্তল লগে লগে কৰিমগঞ্জ সদৰ আৰক্ষীক অৱগত কৰে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ পিস্তলটো জব্দ কৰাৰ লগতে ছাত্ৰজনক থানালৈ নি সোধা পোছা অব্যাহত ৰাখিছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এয়া এটা পিস্তল উদ্ধাৰ কৰা হৈছে তাকো একৰাকী ছাত্ৰৰ বেগৰ পৰা স্কুলীয়া বেগৰ পৰা এই পিস্তলটো উদ্ধাৰ কৰাক লৈ এই মুহূৰ্তত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দৃশ্য দেখুৱাইছো এক্সক্লুসিভ দৃশ্য ছাত্ৰজনৰ বেগটোত মোবাইল থকাৰ সন্দেহত তালাচী চলোৱা হৈছিল আৰু তেনে সময়তে উলাই পৰিল এটা পিস্তল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰৰ বেগত এয়া পিস্তল উদ্ধাৰ হৈছে বেগত মোবাইল ফোন থকাৰ সন্দেহত শিক্ষকে চলাইছিল তালাচী মোবাইলৰ হলনি ছাত্ৰজনৰ বেগত ওলাল এই পিস্তলটো লগে লগে কৰিমগঞ্জ সদৰ আৰক্ষীক অৱগত কৰে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ পিস্তলটো জব্দ কৰাৰ লগতে ছাত্ৰজনক থানালৈ নি সোধা পোছা অব্যাহত ৰাখিছে যে ছাত্ৰৰ বেগত মোবাইল আছে নেকি ইয়া সাৰ্চ কৰিবলৈ গৈ ওলাল পিস্তল ভয়ানক কাণ্ড বুলি ক'ব লাগিব আসলতে এই কাণ্ড সংঘটিত হৈছে শ্ৰীভূমি চহৰত থকা এইখন ফ্ৰণ্টিয়াৰ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত ইয়াতে এগৰাকী হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষৰ ছাত্ৰৰ বেগত কিবা এটা আছে বুলি শিক্ষকে সন্দেহ কৰিছিল হয়তো ভাবিছিল মোবাইল থাকিব পাৰে যেহেতু বিদ্যালয়ত মোবাইল সম্পূৰ্ণৰূপে নিষিদ্ধ আছে আৰু ইয়া সাৰ্চ কৰিবলৈ গৈছিল আৰু সাৰ্চ কৰোঁতে ওলাল পিস্তল এইখন যে বিদ্যালয় এই বিদ্যালয়ত আমি আসলতে ইয়াতে ভিতৰত আমি যাবলৈ চেষ্টা কৰিম ইয়াতে যে শিক্ষকসকল আছে বা প্ৰধান শিক্ষক অধ্যক্ষ আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যেন ইয়াতে আছে যে আসলতে কেনেদৰে যেন শিক্ষকসকলে ছাত্ৰৰ পৰা এনেদৰে পিস্তল ওলালে গতিকে আমি অলপ কথা পাতিব বিচাৰিম এগৰাকী শিক্ষক আছে শিক্ষকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনেকৈ হঠাৎ এনেকৈ ভয়ানক ঘটনা কেনেকৈ সংঘটিত হ'ল বা আপোনালোকে কেনেদৰে সাৰ্চ কৰি পালে আমিও একচুৱেলি বস্তুটো লৈ মানে বহুত ষ্ট্ৰেঞ্জ আমাৰ আজি 19 বছৰীয়া এই স্কুলৰ ইতিহাসত কি ক'ম এনেকুৱা চিটুৱেশ্যন মই একচুৱেলি ফ'ৰ্থ পিৰিয়ডে মোৰ ইকনমিক্সৰ ক্লাছত মই যেতিয়া সোমাইছোঁ HS ফাৰ্ষ্ট ইয়াৰ আৰ্টছ আৰু কমাৰ্চ আমাৰ একেলগে কম্বাইন ক্লাছ তেতিয়া মই মানে দেখা পালোঁ যে এটা ষ্টুডেণ্টে আপোনাৰ পকেটতে কিবা এটা সোমাইছে তো আমি জেনেৰেলি মোবাইলটো চাৰ্চ কৰি থাকোঁ কাৰণ ইয়াতে মোবাইলটো এলাউ নহয় তো মোবাইল চাৰ্চ কৰিলে মই লগে লগে তাৰ ডাইৰেক্টলি পকেটতে হাতটো দি মই ভাবিছিলোঁ যে মোবাইল পাম কিন্তু মানে পিছতে চালোঁ যে এটা মানে পিস্তল এটা পিস্তলটো দেখাতে খেলনা টাইপ লাগে কিন্তু যেতিয়া মই এইটো ৱেইটটো চালোঁ তেতিয়া মোৰ অলপ ডাউট হ'ল যে এইটোতো খেলনা পিস্তল নহয় আৰু লগে লগে মই এইটো চিজ কৰি আমি ল'ৰাটোক লৈ আমি ছাৰৰ ৰুমতে আমি আহিলোঁ প্ৰিন্সিপাল ছাৰৰ ৰুমত আৰু আমি লগে লগে থানাতে খবৰ দিলোঁ OC ছাৰক তো থানাৰ পৰা মানুহ আহিলে আহি গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি এই ষ্টেটমেণ্টটো মানে ল'লে আৰু ল'ৰাটোৰ গাৰ্জিয়ানকো আমি খবৰ দিলোঁ ইমিডিয়েট অহাৰ কাৰণে সেইটোৱে আৰু আমি মানে আচৰিত পালোঁ যে এনেকুৱা বস্তু লৈ আজিকালি HS ফাৰ্ষ্ট ইয়াৰৰ সৰু ল'ৰা স্কুলতে আহি যায় অসমক ইছলামিক ৰাষ্ট্ৰ কৰিব বিচাৰে মাদানীয়ে সংবাদমেলত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ অসমক দুৰ্বল কৰিব বিচাৰে মাদানীয়ে বিজেপি অহাৰ পিছত মাদানী শেষ হৈ গৈছে অসমত মাদানী হিৰৰ পৰা জিৰ' হ'ল বিজেপিক মাদানী হামিদে একো কৰিব নোৱাৰে বুলিও কটাক্ষ हमारा लंबा एजेंडा है मदानी का खिलाफ मदानी मतलब मदानी का खिलाफ नहीं मदानी का सोच का खिलाफ मदानी तो ठीक है वो आज है कल नहीं है मैं आज हूं कल नहीं हूं लेकिन जो सोच है कि असम को एक इस्लामिक प्रदेश बनाना फंडामेंटलिस्ट इस्लामिक प्रदेश बनाना वो सोच का खिलाफ में हम लोग काम करूंगा इन लास्ट 30 days 15 days you will see lot of this kind of people are coming to Assam regularly whether it is a Harsh Mandar whether it is that lady who spoke that Bangladeshi should be given shelter in Assam and other people particularly who were involved in Shaheen Bagh
those kind of youths, activists are now coming to Assam regularly. बीजेपी तो बहुत ही स्ट्रांग है, बीजेपी को कुछ कर पाएगा 26 हो 31 हो, मैं वो नहीं मानता हूं, वो तो ठीक है, हमारा कुछ नहीं कर पाएगा, लेकिन कहीं ना कहीं वो कुछ घटना करने का जरूर प्रयासरत रहेगा, लेकिन हम लोग भी ऊपर ही जाऊंगा। अभी हमारा नेक्स्ट फेज है कि एनआरसी का लिए भी कुछ करना, एविक्शन चलते ही रहना, और हमारा कुछ एजेंडा है, हम लोग अपना काम जारी रखें। 2011 में जब मैं असम का शिक्षा मंत्री बने, वो समय असम में पहला बार हम टेट टीचर का रिक्रूटमेंट शुरू किए थे। अरशद मदानी असम में आए और तरुण गोगोई जी को बोले कि ये टेट टीचर का रिक्रूटमेंट बंद होना चाहिए। तो तरुण गोगोई जी ने हमारा वो समय का मिशन डायरेक्टर एसएसए को अपना रूम में बुलाया और ये प्रक्रिया को बंद करने के लिए निर्देशित किया, लेकिन हमने स्टैंड लिया और हम बंद होने नहीं दिया। जब पूरा रिक्रूटमेंट का प्रोसेस चला, रिक्रूटमेंट होते गया, तब ये पूरा मदानी गैंग मेरा पीछे उतर पड़े। हम तो कांग्रेस में नहीं रह पाया ये लोगों का कारण, लेकिन जो उनका मकसद था कि टेट टीचर का रिक्रूटमेंट बंद करने का, ये मैं कामयाब नहीं होने दिया। तो एक बात पक्का है, मदानी ने एक बात खुलासा कर दिया है कि कांग्रेस का टिकट में उनका भी व्यूज कंसीडर किया जाते हैं। कांग्रेस का टिकट का पीछे जमीयत उलमा हिंद मदानी जैसा लोग, जो मेरा भाषा में कभी भी थोड़ा सा असंसदीय भाषा भी हो जाता है, लेकिन ये लोगों का जो काम है, ये असम को दुर्बल करने का बदमाशी काम करते हैं हर समय। यही बदमाशी काम में जब हम एक प्रतिबंधक का रूप में वो लोग ने देखा, मेरा खिलाफ षड्यंत्र किया, पता नहीं कितना लोगों का वो लोग टिकट भी काट चुका है। तो ये लोग खुद ब खुद आज एक्सपोज हो रहा है, और मेरा लगता है कि अभी तो कोई मदानी को असम में कोई मानते भी नहीं है। एक समय वो लोगों का बहुत बड़ा कट था, लेकिन आज हम लोग खुशी है कि बीजेपी आने का कारण मदानी हिरो से जीरो बन गया असम में। इफाले अमित शाहक লৈ মহুৱা মৈত্ৰই কৰা বিতৰ্কিত মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ। টিএমচিৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰৰ দাবী অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ। We cannot expect more than this from Mohua Maitra. She belongs to a party which is very much uncultured and pro-Rohingya and pro-Bangladeshi Muslim infiltrators. Their party destroying the Bharatiya culture, and their main agenda is to make West Bengal an Islamic state. So that's why Mamata Banerjee and her team is constantly playing an appeasement politics, is minority, particularly Muslim appeasement politics. The way she gave that statement against our Honorable Home Minister Amit Shah ji is very shameful act. I strongly condemn about her statement. She should remember that Honorable Home Minister Amit Shah ji is also Home Minister of West Bengal. He is a Union Home Minister, entire state he represents. So, Mohua Maitra should respect the chair. If political differences there, there no doubt. But politically we should fight with ideology and all. But giving such statement against Honorable Home Minister is a very shameful act, and a case should be registered immediately against her, and she should be booked
under the provision of the law of the land. So this is the election time. Next year the election is near in West Bengal, and Trinamool Congress and their members are afraid that this time they will be thrown out of West Bengal. মহুয়া মৈত্ৰইৰ ভাষ্যই প্ৰকাশ কৰে তেওঁৰ মানসিকতা। ইয়াত প্ৰতিক্ৰিয়া দিয়াৰ কোনো কথা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ মহুয়া মৈত্ৰই কৰা এই বিতৰ্কিত মন্তব্যক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। So how do you see this, sir? I think as a chief minister, I should not react to the all the statements, particularly of certain people, because कोई इससे देश का फायदा नहीं होते। तो उनको जो भी मैंने भी कल वो वीडियो देखा हूँ, लेकिन वो वीडियो ही उनका मानसिकता का उत्तर है और आगे पीछे कुछ बोलने का फायदा नहीं है इसमें। ঠিকাদাৰ বীৰেন তামুলী হত্যাকাণ্ডৰ ন তথ্য উদ্ধাৰ। মৃতদেহত স্পষ্ট আছে কেইবাটাও আঘাতৰ চিন। মূৰৰ 3 অংশত পোৱা হৈছে আঘাতৰ চিন। শৰীৰৰ বিভিন্ন অংশত পোৱা গৈছে ভগা গ্লাছৰ টুকুৰা। মৃতদেহত লাগি আছিল জলকীয়া গুৰি। হত্যাকাণ্ড সংঘটিত হোৱা কোঠাটো উদ্ধাৰ হৈছিল জলকীয়া গুৰি। দুৰ্বৃত্তই জ্বলাই দিছিল কোঠাটোৰ চিচিটিভিৰ হাৰ্ড ড্ৰাইভ। গেছৰ বাৰ্ণাৰত জ্বলি আছিল চিচিটিভিৰ হাৰ্ড ড্ৰাইভ। কেয়াৰটেকাৰ মিণ্টুৱে বন্ধ কৰিছিল জ্বলি থকা গেছ। ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 5 জনক আটক আৰক্ষীৰ। কেয়াৰটেকাৰ মিণ্টু পালক আটক কৰি আৰক্ষীৰ জেৰা। বীৰেন তামুলীৰ একাউণ্টেণ্ট দীপ ডেক আটক। বীৰেনৰ বন্ধু আৰমান আলী, বিনোদ মহাছেঠ আৰু ৰূপক ডেকু আটক কৰি আৰক্ষীয়ে চলাই আছে তদন্ত। জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল। কাইলৈৰ ভিতৰত দোষীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। প্ৰতিবেদনৰ ভিত্তিত হ'ব জিএমচিএইচৰ উন্নীতকৰণ। জিএমচিএইচত থকা আহুৱা সন্দৰ্ভতো প্ৰতিবেদনত উল্লেখ। চিকিৎসকৰ কৰ্তব্যৰ সময়ৰ লগতে আন কথাও উল্লেখ কৰা হয়। সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱাকালি প্ৰতিবেদন দিছে আৰু চৰকাৰে কালিৰ ভিতৰত যি প্ৰতিবেদনত যাক দোষী কৰা হৈছে তাৰ ওপৰত ব্যৱস্থা ল'ব। যোৱাকালিৰ প্ৰতিবেদন দিছে, ফাইলটো মোৰ ওচৰত আহিছিলেও মই কাক কেনেকৈ কি ব্যৱস্থা ল'ব লাগে স্পেচিফিক সুধি পেলাই পঠিয়াইছোঁ। অহাকালিৰ ভিতৰত আপোনালোকে পাব। তাত কিছুমান প্ৰতিবেদনত জিএমচিএইচখন কেনেকৈ ইম্প্ৰুভ কৰিব লাগে তাৰ বিষয়েও কৈছে। অকল একশ্যন লোৱাই নহয়, ৰিমেডিয়েল কথাও বহুত তেওঁলোকে কৈছে। আমি গোটেইখিনি সুন্দৰভাৱে ৰূপায়ণ কৰিম। স্পেচিয়েল অপাৰেটিং প্ৰচিডিউৰ SOP কিবা তাতে SOP বুলি নহয়, তাত বহুত কথা কৈছে। আমাৰ তেওঁলোকে SNCU কেনেকৈ ৰাখিব লাগে, কি ধৰণে ছিকিউৰিটি ব্যৱস্থা কৰিব লাগে, কি ধৰণে ভিজিটিং ডক্টৰৰ, ৰাতি অহা ডক্টৰ, গোটেই দীঘলীয়া প্ৰতিবেদন এখন। তাত SOPDটো সমাধান নহ'ব। তাত বহুতবিলাক লং টাৰ্ম কৈছে, মিডিয়াম টাৰ্ম কৈছে, শ্বৰ্ট টাৰ্ম কৈছে। আমি গোটেইখিনি ৰূপায়ণ কৰিম, কিন্তু প্ৰথমতে আমি ঘটনাটো, তাৰ পিছত আমি লং টাৰ্ম কামখিনি কৰিম। প্ৰথমতে ঘটনাৰ লগত জড়িত যিকেইজন ব্যক্তিৰ কথা কোৱা হৈছে সেইখিনি অহাকালিৰ ভিতৰত আমি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিম। গহপুৰত ব্ৰহ্মাজান নৈৰ পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ এলেকা। গহপুৰৰ বহু ঠাই নিশাৰ ভিতৰতে বানৰ কবলত পৰিছে। অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা ব্ৰহ্মাজান নৈৰ পানী সোমাইছে বহুকেইখন গাঁৱত। ফেনে ফুটুকাৰে বাঢ়ি উঠিছে ব্ৰহ্মাজান নৈৰ পানী। বহু ঠাইত বাঢ়নি পানীয়ে মথাউৰি ছিগাৰ খবৰ আহিছে। বানপীড়িত অঞ্চলৰ ৰাইজে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে। বানত বুৰিছে ৰাইজৰ ঘৰ দুৱাৰ, খেতি পথাৰ সকলো। গহপুৰ দৰিয়াঘাট অঞ্চলৰ বহু পৰিয়ালে এতিয়া বহু সা সম্পত্তি হেৰুৱাবলগীয়া হৈছে। কাৰণ ব্ৰহ্মাজান যি পাহাৰীয়া নৈ আছে, হঠাৎ পানী বাঢ়ি আহিল আৰু বহুতৰে যিসমূহ ঘৰুৱা সা সামগ্ৰী আছিল এফালৰ পৰা অনিষ্ট হৈ পৰিছে। নিজৰ ঘৰখন তেওঁলোকে কেনেকৈ ৰক্ষা কৰিব তাৰ উপায় আচলতে ভাবি পোৱা নাই। মোৰ সহযোগীয়ে দেখাব, এনেদৰে ঘৰৰ বাৰান্দাত আশ্ৰয় লৈ আছে, কাৰণ পানী বাঢ়িয়ে আছে এই মুহূৰ্ততো। আৰু ঘৰখন কেনেদৰে এক প্ৰকাৰ শেষ হৈ গৈছে, কাৰণ এখন ঘৰ বহু কষ্ট কৰি তেওঁলোকে নিৰ্মাণ কৰে, বা ঘৰৰ যিসমূহ আচবাব বহু কষ্ট কৰি টকা পইচা গোটাই তেওঁলোকে সেইসমূহ আহৰণ কৰে। কিন্তু তাৰ পাছত যেতিয়া এনেদৰে পানীয়ে এফালৰ পৰা নিঃশেষ কৰি পেলায়, তেতিয়া আচলতে কেনেকুৱা এক অৱস্থাৰ সৃষ্টি হ'ব পাৰে
সেয়া আমি দেখাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এয়া পানীয়ে বিচনা চুইছে, কাপোৰ কানি উটুৱাই লৈ গৈছে, সকলোবিলাক আচবাব ইয়াত এক প্ৰকাৰ শেষ হৈ গৈছে। ঘৰখনত আচবাব বুলিবলৈ একোৱেই নাইকিয়া হৈছে, কাৰণ এতিয়া ভাগি পৰিছে এই সকল পৰিয়াল। কাৰণ বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো, বহু কষ্টৰে বনোৱা এই ঘৰখনৰ যিসমূহ সকলোবিলাক এতিয়া শেষ হৈ গৈছে। হয় হয়, বহুত খিনি গৈছে। ৰাতিপুৱা খাৰ পালো, খাৰ পাই দেখিছো পানী সোমাইছে, বস্তু বাহিনী মই উঠাব নোৱাৰিলো, আধাখিনি বস্তু গুচি গ'ল, আৰু আধা বস্তু যিখিনি আছে সেইখিনিও যেনো কি হয় ক'ব নোৱাৰো। পানীটো বাৰে বাৰে কিয় হয় আপোনালোকৰ, কি বুলি ভাবে? আমাৰ মাথাউৰিটো বন্ধা নাই, নদীখন বাম হ'ল, নদীখন একেবাৰে বাম। এবাৰ পীযুষ হাজৰিকা আহিছিলে বহুত দিনৰ আগত, চাই গৈছিলে, চাই যোৱা আমি গম নাপাওঁ, ৰাইজে কিন্তু গম নাপায়। আহিলে নদী পাৰ হৈ দলং এখন আছে, দলংখন চালে, চাই পেলাই কিনো পাতিলে নাজানো, গুচি গ'ল। এনেকুৱা হৈ থাকিলেতো প্ৰতি বছৰে এনেকুৱা অৱস্থা আপোনালোকৰ হ'ব, নহয় জানো? আৰু যদি এনেকুৱাই হৈ থাকে তেন্তে আপোনালোকে উদ্গতি কৰিব কেনেকে? আপোনালোকে এক প্ৰকাৰ শেষ হৈ যাব লাগিব। আমি হাজিৰা কৰি খোৱা মানুহে, আৰুনো উদ্গতি ক'ৰ পৰা হ'ম? উদ্গতি হ'বলৈতো আমাৰ ৰাস্তাও নাই, আমাক চাব লাগে। বহু কষ্ট কৰি আপোনালোকে সকলোবিলাক ইয়াতে কৰিছে, তাৰ পাছত যদি পানীয়ে নিমিষতে নিশেষ কৰি পেলায় তেন্তে কি হ'ব? কেনেকুৱা হ'ব কথাবিলাক? কেনেকুৱা হ'ব? এইটো প্ৰশাসনে আমাক চাব লাগিব। আমাক প্ৰশাসনে আহি পেলাই খবৰ ল'ব লাগিব, বস্তু বাহিনী কি ক্ষতি হৈছে কি নাই চাব লাগিব। জীৱ জন্তু আছে, আনা খাৰ খাই আছে, ৰাস্তাত উলিয়াবলৈ ৰাস্তা নাই। ইফালে পুনৰ উফন্দি উঠিল লখিমপুৰৰ গাভৰু নৈ। 3 দিন ধৰি দি থকা নেৰেনেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ লালুকৰ কেইবাখনো গাঁও প্লাবিত কৰিছে গাভৰু নৈৰ বানে। পূৰ্বৰ বিচ্ছিন্ন মথাউৰিৰ অংশৰে অনায়াসে পানী সোমাই ঢেকিয়াজুলি খ্ৰীষ্টিয়ান গাঁও, গড়মূৰ, পদুমণি, পশ্চিম লালুকৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বুৰ গৈছে বানত। বহু পৰিয়ালৰ ঘৰৰ ভেটি বানত বুৰ যোৱাৰ উপৰিও শ শ হেক্টৰ শালি ধানৰ খেতি বৰ্তমান পানীৰ তলত। এইবিলাকে যিখিনি কাম কৰিলে এনৰেগাৰ কামত, তেওঁবিলাকে বালিত মাথুৰি বান্ধি পেলাই লগত কোনো স্প্ৰে নিদিয়াকে তেওঁবিলাকে কৰি পেলাই আজি ৰাইজৰ এনে অৱস্থা তেওঁবিলাকে কৰিলে। যিখিনি কামৰ যিটো 50% পইচাটো ব্লক ডেভেলপমেণ্ট অফিচাৰ লগত আমাৰ পঞ্চায়তৰ বিষয়ববীয়াহঁতে তেওঁবিলাকে আত্মসাৎ কৰি পেলাই আজি যিখিনি ফটো মাৰিবলৈ আহে ফটো ওলাও, লগতে তেওঁবিলাকে 2000 টকা লৈ ফটো মাৰি টকাখিনি আত্মসাৎ কৰি পেলাই আজি ৰাইজৰ অৱস্থা কৰিলে। এয়া আপোনালোকে চাওক, এইবাৰলৈকে 3টা বানপানী গুচি গ'ল, অতিবাহিত হৈ গ'ল, কিন্তু আজি যিটো লাষ্ট বানপানী যিটো হৈছে এইটো কিন্তু গোটেইখিনি ৰাইজৰ ক্ষতি নষ্ট কৰিলে। কিছুমানৰ হাঁহ কুকুৰা গাহৰি উটুৱাই লৈ গ'ল, লগতে যিমান বাচন বাতি আছিলে বাহিৰত চাও আছিলে গোটেইখিনি পানীত উটুৱাই লৈ গ'ল। যোৰাবাটৰ কৃত্ৰিম বানত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ। বৰ্ণিহাটৰ নৈত উদ্ধাৰ ৰোহিতাছ চৌধুৰীৰ মৃতদেহ। বুধবাৰে কৃত্ৰিম বানত নলাত উটি গৈছিল ৰোহিতাছ। 15 মাইলত কৃত্ৰিম বানৰ মাজত সংঘটিত হৈছিল সেই অঘটন। 3 দিনৰ পিছত SDRF, NDRFৰ অভিযানত উদ্ধাৰ হ'ল 26 বছৰীয়া যুৱকজনৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ। এয়া যোৰাবাটৰ কৃত্ৰিম বানত নিখোজ হৈ আছিল এজন যুৱক। ইতিমধ্যে শেহতীয়া মহানগৰীৰ কৃত্ৰিম বানত দুজনে প্ৰাণ হেৰুৱাইছে। অতি বিভীষিকা ৰূপ ধাৰণ কৰে এজাক বৰষুণতে যোৰাবাটত, আৰু এই যোৰাবাটৰ সেই বিভীষিকাময় পৰিস্থিতিত নলাত উটি গৈ আজি 3 দিন ধৰি নিখোজ হৈ থকাৰ অন্তত অৱশেষত NDRF, SDRFৰ উদ্ধাৰকাৰী দলে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰোহিতাছ চৌধুৰী এইজন 26 বছৰীয়া যুৱক। ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। অসম চৰকাৰৰ দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ উদ্যোগত গুৱাহাটীৰ তাজ ভিভান্তাত অনুষ্ঠিত হৈছে উদ্যোগিক সন্মিলন। এই উদ্যোগিক সন্মিলনত সহযোগিতা আগবঢ়াইছে অসম দক্ষতা বিশ্ববিদ্যালয়ে। IIT উন্নীতকৰণ সন্দৰ্ভত উদ্যোগিক সন্মিলন অনুষ্ঠিত হয় তাজ ভিভান্তাত। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা। এই সন্মিলনত শেহতীয়াকৈ ঘোষণা কৰা IIT উন্নীতকৰণৰ ৰাষ্ট্ৰীয় আঁচনিৰ ওপৰত আলোচনা কৰা হয়। দেশৰ IIT-সমূহক ঔদ্যোগিক ক্ষেত্ৰত নিয়োগৰ নিশ্চিতি প্ৰদানৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয় এই সন্মিলনত। আমি সদায় চাম যে
ইণ্ডাষ্ট্ৰীক যি মানুহ লাগে কাম কৰিবলৈ বিভিন্ন কোম্পানীত তেওঁলোকে পায় আৰু ভালকৈ কাম কৰা মানুহ যিকেইটা কাম জানা মানুহ নাপায় আৰু সেইফালে মাৰ্কেটত যদি চাই তো 1000 মানুহ নিবনুৱা ল'ৰা ছোৱালী থাকে গতিকে এটা ভাৰত চৰকাৰৰ এটা স্কিম আহিছে যে আমি এইটো স্কিল ডেভেলপমেণ্টৰ কাৰণে এটা ছেপাৰেট এটা ইনিচিয়েটিভ লৈ পেলাই কোম্পানী কৰি পেলাই কেনেকুৱা যি মানুহ আছে নিবনুৱাত তেওঁলোকক স্কিলবিলাক কেনেকুৱা ডেভেলপ কৰিব পাৰোঁ সেইকেইটা যি স্কিলটো ইণ্ডাষ্ট্ৰীক লাগে যাতে ইয়াৰ পৰা বাহিৰত বহুত মানুহ নাযায় আৰু ইয়াতে যি মানুহ পাবলগীয়া আছে চাকৰিবিলাক ওলাই আছে প্ৰাইভেট ছেক্টৰত এতিয়া এডভান্টেজ আছাম পিছততো যথেষ্টমান নতুন বিগ কোম্পানীজ আহি আছে এইকেইটা তেওঁলোকে আহি এতিয়া 50,000 কোটি ওপৰত সেইকেইটা কাম তেওঁলোকক মাটি দিয়া হৈছে কাম আৰম্ভ কৰিছে এতিয়া 1 বছৰ 2 বছৰত এইকেইটা কোম্পানী আহিলে সেইকেইটা কোম্পানীবিলাকক যি ধৰণত মানুহ লাগে সেই ধৰণত মানুহক আমি ইয়াত স্কিলটো ডেভেলপ কৰিব লাগিব তাৰ কাৰণে কি কৰিলে ভাল হয় গোটেই ইণ্ডাষ্ট্ৰী লৈ পেলাই দিনজোৰা প্ৰগ্ৰাম লৈ পেলাই আমি আগবাঢ়িছোঁ উন্নয়নৰ তথাকথিত স্বৰূপ উন্মোচিত বৰছলা বিধানসভা সমষ্টিৰ ননকে বেলচেৰিত বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ সমষ্টি বৰছলাত ৰাজ্যৰ দুখ দুৰ্গতিয়ে এতিয়া নেৰা হৈছে চৰকাৰলৈ নৰৈ ননকে বেলচেৰি অঞ্চলত ৰাইজে বেলচেৰি নৈত নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে যাতায়াত কৰিবলগীয়া হৈছে মিছামাৰী নগাপথাৰ ননকে বেলচেৰি উত্তৰ মেজেংজুলি আদিকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজে বেলচেৰি নৈৰ ওপৰত বাঁহৰ সাঁকো নিৰ্মাণ কৰি বিপদসংকুল যাত্ৰা কৰি আছে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে ভগা বাঁহৰ দলঙেৰে যাতায়াত কৰি আহিছে প্ৰতিদিনেই বছৰ বছৰ ধৰি বেলখেৰি নৈৰ ওপৰত এই ননকে বেলচেৰি অঞ্চলৰ ৰাইজে বিপদসংকুলভাৱে বেলখেৰি নৈত যাতায়াত অব্যাহত ৰাখিছে যদিও এই অঞ্চলৰ ৰাইজৰ যি দুখ দুৰ্দশা সেয়া বুজ ল'বলৈ জনপ্ৰতিনিধি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ কাণ খাৰ নাই মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি গৰুবন্ধা গাঁও পঞ্চায়ত এলেকাৰ ননকে বেলচেৰি অঞ্চলৰ বেলখেৰি নৈৰ ওপৰত এনেধৰণে তেওঁলোকে বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছে বছৰ বছৰ ধৰি এই বাঁহৰ সাঁকো জৰাজীৰ্ণ হৈ পৰে পিছত স্থানীয় ৰাইজে দান বৰঙণিৰে এই বাঁহৰ সাঁকো তেওঁলোকে নিৰ্মাণ কৰি উলিয়াই চৰকাৰ আছে কাম নাই তাৰপিছত যিয়ে চৰকাৰ নহওক আমি বিজেপি এজিপি কংগ্ৰেছৰ কথা কোৱা নাই মুঠতে আমাৰ এনেকুৱা পিছপৰা অঞ্চলটো আজিলৈকে কোনো আমাৰ প্ৰতিনিধিসকলে MLA হওক বা MP হওক বা গাঁও পঞ্চায়তৰ কোনোবা প্ৰতিনিধিয়ে হওক কোনো আজিলৈকে চাব অহা নাই আৰু আমি এনেকুৱা কষ্টত জীয়াই আছোঁ বুলি তেওঁলোকে ভবাও নাই নিজে বনাই আপোনালোকে দলং আমি নিজেই বনোৱা এই দলংখন আমিয়ে বনোৱা ৰাইজৰ সহযোগত প্ৰতি বছৰে বনাওঁ এই বাৰিষাৰ আগে আগে বনাওঁ ইয়াৰ খুঁটা হেৰি চব আমি বহন কৰিব লাগে এনেধৰণে যি তেওঁলোকে মটৰচাইকেল আদি লৈ এই বাঁহৰ সাঁকোৰে তেওঁলোকে যাতায়াত কৰি আছে মই দেখুৱাইছোঁ এয়া বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ননকে বেলচেৰি অঞ্চলত এই অঞ্চলবাসী এনেধৰণে বছৰৰ পৰা বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে মই কথা পাতিম আৰু এগৰাকী যুৱক আছে কি কৰে হয় ধন্যবাদ জনাইছোঁ আমাৰ নিউজ 18 সাংবাদিক দাদাসকলক আপোনালোকে আহি আজি 3 বছৰ ধৰি গম পাই আছে যাতে ইয়াত ৰাইজে নিৰ্মাণ কৰি আছে দলংখন ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ